নমস্কাৰ গাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জাগৰাকী আৰু মোৰ ছোৱালীজনী মই এনেকৈ ওলাইছোঁ। আমাৰ বৰজনা এজনৰ এখন ৰেষ্টুৰেণ্ট উদ্বোধন কৰিছে, তালৈকে গৈছোঁ। আৰু এয়া আহি পালোহি, দেখিছেনে? এইফালে ভটিয়াপাৰাৰ জিজে চাৰিআলিৰ অকণমান আগলৈ এয়া মধুৰিআম বিলছ নামেৰে এখন ৰেষ্টুৰেণ্ট কালি উদ্বোধন কৰিছে। ইমান সুন্দৰ পৰিৱেশত আছে, আপোনালোকে এইফালে আহিলে সোমাব পাৰিব। আৰু আপোনালোককো ভিতৰ ভাগ দেখুৱাই দিওঁ দেই। আৰু এইফালে খোৱা বোৱা আয়োজন কৰিছে। এইফালে আছে পনীৰ ভাজি, মিক্স ভাজি, দালি, পোলাও, আৰু এইফালে চিকেন আৰু মটন। আপোনালোককো অকণমান দেখুৱাই দিছোঁ। আমি খাই বৈ অকণমান আজৰি হৈ পিনি ভিডিঅ' এটা কৰি লৈছোঁ আৰু আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ। আৰু ভিতৰৰ কেবিনবোৰ ইমান ধুনীয়াকৈ বনাইছে, AC আছে সকলোতে। আৰু আপোনালোকে ফেমিলি লৈ ধুনীয়াকৈ খাব পাৰিব। এনেকৈ কেইবাটাও কেবিন আছে, 4-5টামান কেবিন আছে, আৰু ডাঙৰ হল এটা আছে। আপোনালোকে আহিলে চাহো খাব পাৰিব, কি খায় চব খাব পাৰিব। আৰু এইফালে মই খুৰীহঁতক কৈছোঁ যে ইমান ধুনীয়াকৈ বনাইছে দেই, আৰু ইমান ভাল লাগিছে সোমাই। বৰ ধুনীয়া, পৰিৱেশটোও ধুনীয়া। আৰু সন্মুখভাগো ইয়াত বাহিৰতো বহি খাব পাৰিব। এয়া বাহিৰতো আছে। আৰু এইফালে সন্মুখত গাড়ী ধুনীয়াকৈ ৰখাৰ ব্যৱস্থাও আছে। গাড়ী ৰখাৰ ব্যৱস্থাও ধুনীয়াকৈ সুন্দৰকৈ কৰি দিছে আগফালটো। এয়া দেখিছেনে? এইটো আগফালৰ পৰিৱেশ হয়। চব ধুনীয়াকৈ গাড়ী ৰখাই থৈছে। আৰু এইফালে মানৱপ্ৰবীণ দাদাও আহিছিলে। এইফালে মানৱপ্ৰবীণ দাদা ফটো মৰাত ব্যস্ত, এইফালে ছোৱালীজনীৰ লগত। আৰু এয়া চিনি পাইছেনে বাৰু? আমাৰ শিৱসাগৰৰ খনামুখৰে ল'ৰা, গাহৰি মেইন বুলি যে ওলাই থাকে, ভিডিঅ'ত দেখি থাকোঁ, আৰু তেওঁ আহিছে। আৰু এইফালে চাওকচোন, অকণমান সন্মুখভাগো দেখুৱাই দিছোঁ দেই। আৰু ইয়াত মিঠাই, সকলো ধৰণৰ মিঠাইও পোৱা যাব। এয়া চাওকচোন, ইমান ধুনীয়া মিঠাই বনাই। আপোনালোককো অকণমান দেখুৱাই দিছোঁ। আৰু আহিব দেই সকলো। আৰু নিজৰ ঘৰৰ মানুহে যদি এনেকুৱা ইমান ধুনীয়া এখন ৰেষ্টুৰেণ্ট গঢ় দিছে, ভাল লাগিছে নহয়? আমিও ভাল পাইছোঁ। এয়া বাইদেউসকল। আৰু ইয়াত এইফালে মাছাজ কৰে হেনো, মই প্ৰথমহে দেখিছোঁ দেই। আৰু এইফালে ফ্ৰিজো ৰখাই থৈছে এইডোখৰত। আৰু এইফালে ছোৱালীজনীয়ে চাইছে, এটাই দেখি পোৱা নাই যে। এয়া আমাৰ বাইদেউ, ৰেষ্টুৰেণ্টৰ অনাৰ দেই। আৰু এয়া সকলোবোৰ আমাৰ গাঁৱৰ মানুহে বহি আছে, দেখিছেনে? আৰু এইফালে আকৌ অকণমান অহা সময়ত দেখুৱাই দিছোঁ। ধন্যবাদ।